Chapter 4 Nirnayak Determinant Exercise 4.4 Question number 12 to আলোচনা কৰিম কি আছে question number 2 a equal 3725 আৰু b equal 6879 মৌলিক অক্ষৰ দুটাৰ বাবে ঐত্যতা স্থাপন কৰা যায় ab all to power -1 equal to b inverse a inverse উলিয়াব লাগে আমি ইকুৱেল হৈ গৈ দেখাব লাগে প্ৰথমে আমি চাম কি দিয়া আছে আমাৰ a equal 3725 b দিয়া আছে আমাক 6879 ab ইনভার্স উলাব লাগতে তোমালকে ab নু কি এটা আমি উলিয়াব লাগিব কিমান হ'ব ab এর মান 3725 b এর মান বহালো 6879 এটা ইনটু কৰিম আমি কিমান হ'ব 36 18 plus 77 49 আকৌ 3 8 24 plus 7 9 63 2 আকৌ 2 6 12 5 7 35 2 8 16 plus 9 5 9 45 ইনটু কৰা অলৰেডি সবে বুজি পালে ধৰিলো আৰু এটা কিমান হ'ব 17 4 plus 1 5 67 আকৌ 7 2 6 87 7 1 3 47 আকৌ 6 5 11 1 4 5 61 পালো আমি a b মান কিমান পালো এটো পালো এতিয়া আমি উলাব লাগে a b ইনভার্স তেনেহলে আমি a b ইনভার্স উলাব লাগতে আমাৰ কি লাগিব আমাৰ কি আছিল আমাৰ adjoint এটা ab হ'ব আমাৰ এটা ab বাই determinant of ab হ'ব এতিয়া চোৱা প্ৰথম আমি a11 অহৰাকি উলাই লম ইয়াৰ পৰা 1 + 1 2 হল যুগ্ম হল আমাৰ প্লাস হয় তেন্তে প্ৰথম কলম বাদ দি কি পালো আমি 61 আকৌ a1 1 to আমাৰ 3 এটা 1 to আমাৰ প্লাস কৰিলে 3 হয় 3 হোৱাৰ কাৰণে অযুগ্ম প্ৰথম দ্বিতীয় কলম কি থাকিলে আমাৰ এৰি দিলে 47 আকৌ আমাৰ a21 মাইনাস চিন আহিব 2 + 1 3 অযুগ্ম হলে দ্বিতীয়ৰ প্ৰথম কলম কি থাকিলে আমাৰ 87 আকৌ a22 2 + 2 4 যুগ্ম অংক হলে প্লাসৰ দ্বিতীয় এৰিল কি থাকিলে আমাৰ 67 আকৌ আমাৰ ডিটাৰমিনান্ট অফ a কিমান হ'ব a নহয় এবাৰ ab টো আমি লৈছো ab কিমান হ'ব আমাৰ চোৱা 67 into 61 minus 87 into 47 the 67 into 61 4087 হয় minus 87 into 47 408 নিয়ান হয় minus কৰিলে কি হয় minus 2 পালো আমাৰ a b ইনভার্স কি হ'ব adjoint of ab by determinant of ab এটা আমি ab কিমান মাইনাস 2 লিখিলো তারপর adjoint of ab কিমান হ'ব আমাৰ 61 minus 47 আকৌ minus 87 আকৌ 67 the 1/2 টো আমি ভিতৰলৈ নিলে কিমান হ'ব 61/2 minus আকৌ minus plus 87/2 আকৌ minus plus 47/2 আকৌ 67 minus 67/2 এটো আমাৰ ab ইনভার্স তো পালো যাব কৈছে ab ইনভার্স ইকুয়াল b ইনভার্স ইকুয়াল b ইনভার্স a ইনভার্স এতিয়া আমি b বলম b আমাৰ কি আছিল 6879 ইয়াৰ পৰা আমি ইয়াৰ b ইনভার্স উলাৰ আগত আমি অহৰাকি খিনি উলাব লাগিব a11 কিমান হ'ব আমাৰ প্ৰথম বাদ দিলে কি থাকিলে 9 আকৌ a12 1 2 3 হল মাইনাস চিন আহিলে প্ৰথম দ্বিতীয় বাদ দিলে 7 a21 মাইনাস হল দ্বিতীয় প্ৰথম বাদ দিল 8 হল আকৌ a22 2 + 2 4 যুগ্ম হোৱাৰ কাৰণে প্লাস চিন হল দ্বিতীয় বাদ দিল কিমান হল 6 আকৌ ডিটারমিনান্ট অফ b 6 9 72 6 9 54 minus 8 7
56 কিমান হ'ব 50 পৰা মাইনাছ 56 মাইনাছ 2 হ'ল এতিয়া আমাৰ b ইনভাৰ্স কিমান হ'ব adjoint of b by determinant of b এটা b কিমান আছে মাইনাছ 1/2 আকৌ adjoint of b কিমান হ'ব 9 minus 7 minus 8 6 এটা এটো আমি কিমান কৰিম তো মাইনাস তো ভিতৰলৈ বনাই দিলে আমাৰ কিমান হ'ব 9 minus 9/2 আকৌ মাইনাস প্লাস 1/2 8 কিমান হ'ব 4 আকৌ মাইনাস প্লাস 7/2 আকৌ মাইনাস 1/2 into 6 কিমান হয় 3 আমাৰ b ইনভাৰ্সৰ মান আমি এটো পালো minus 9/2 4 আৰু 7/2 minus 3 আকৌ এতিয়া আমি উলিয়া a ইনভাৰ্স এই আমাৰ কি আছিল 3 7 2 5 এটা a11 কিমান হ'ব আমাৰ হৰাকি কি প্ৰথম বাদ দিলো আমি 5 থাকিলে আকৌ a12 মাইনাস প্ৰথম দ্বিতীয় বাৰ মাইনাস তো আকৌ a21 মাইনাস দ্বিতীয় প্ৰথম বাদ দিলো 7 a22 দ্বিতীয় বাদ দিলো কিমান থাকিলে 3 এটা ডিটারমিনার কিমান হ'ব 3 5 jar 15 7 2 jar 14 15 minus 14 1 এতিয়া আমাৰ a ইনভার্স কিমান হ'ব adjoint of a by determinant of a এটা কিমান হ'ব ডিটারমিনার 1 হয় আকৌ 5 minus 2 minus 7 3 তেতে কিমান হল আমাৰ 5 1 এৰে 1 2 কি লিখা নি লিখিলে হল minus 2 3 এউলিয়াম আমি b ইনভার্স a ইনভার্স b ইনভার্স আমি কিমান পাইছিলো 9/2 4 7/2 minus 3 পাইছিলো আকৌ a ইনভার্স কিমান আছে 5 minus 7 minus 2 3 এতিয়া আমি এটো ইনটু কৰিম কিমান হ'ব minus 9/2 into 5 9 5 jar 45/2 আকৌ minus 4 2 jar 8 আকৌ minus plus 9 7 jar 63/2 plus 4 3 jar 12 আকৌ 7/2 into 5 35/2 আকৌ minus plus 3 2 jar 6 আকৌ 7 7 jar 49/2 আকৌ minus 3 3 jar 9 হল এটা আমি তো বিয়োগ কৰিম কিমান হ'ব 2 এলসিয়াম হলে আমাৰ minus 45 2 8 jar 16 আকৌ ইয়াতো 2 এলসিয়াম 63 plus 2 12 jar 24 তেনেকে আমাৰ 2 35 2 6 jar 12 আকৌ 2 minus 49 minus 2 9 jar 18 এটো হল এটো কিমান হ'ব আমাৰ minus 45 minus 16 minus 61/2 আকৌ 63 plus 27 87/2 35 plus 12 47/2 আকৌ minus 49 minus 8 minus 67/2 আমাৰ b ইনভার্স a ইনভার্স আমি এটো পালো আকৌ আমি কি পাইছিলো a b ইনভার্সটো আমি এটোয়ে পাইছিলো তেনেহলে আমি কি লিখিব পাৰো a b equal to b inverse a inverse এটোকে আমাক প্রুভ কৰিব কৈছিল এবাৰ প্ৰথমৰ পৰা চাই লোৱা কেনেদৰে কৰা হৈছে
এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 13 নম্বৰ কুৱেশ্যনটো a equal 3 1 minus 1 2 হলে দেখুৱা যে a square minus 5a plus 7 I equal to 0 ইয়াৰ পৰা a inverse এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট প্ৰায়খিনি পৰীক্ষাত এনে ধৰণৰ কুৱেশ্যন ওলায় এতিয়া চোৱা আমাক a কি দিয়া আছে 3 1 minus 1 2 আমি মৌলিক হৈতে এনে ধৰণৰ কুৱেশ্যন বহুত সমাধান কৰিছো এটা কি আছে a square minus 5a plus 7 I equal to 0 আছে আমি প্ৰথম a square মান উলিয়াম a square মানে a into a এটা a এর ভ্যালু 3 1 minus 1 2 আকৌ a এর ভ্যালু 3 1 minus 1 2 কিমান হবে এটা ইনটু কৰিলে 3 3 are 9 minus 1 1 are 1 3 1 are 3 minus plus 1 into 2 2 আকৌ minus 1 into 3 minus 3 আকৌ minus 2 plus হয় কিন্তু ইয়াত 2 minus 1 minus 2 হবো আকৌ minus 1 into 1 minus 1 plus 2 2 are 4 কিমান হল আমাৰ 9 minus 1 8 5 minus 5 3 হল এইটো আমি পালো a square a square মান এতিয়া আমি ইয়াত বহাই দিম কি আছিল লেফট হ্যান্ড সাইড টু a square minus 5a plus 7i equal to আমাক কি 0 দেখাব লাগে এটা a square মান কি আমি বহাম a square মান কিমান আমাৰ 8 5 minus 5 3 আকৌ 5 a এর মান কিমান আমাৰ 3 1 minus 1 2 আকৌ 7 i এর মান আমাৰ অর্ডার 2 ক্রস 2 থাকিলে 1 0 0 1 এতিয়া আমি কিমান পালো 8 5 minus 5 3 এই 5 টো আমি ভিতৰলৈ ভৰাই দিম কিমান হ'ব 5 3 are 15 5 1 are 5 5 minus 1 minus 5 5 2 are 10 আকৌ 7 টো আমি আকৌ ভিতৰলৈ 7 1 are 7 0 7 into 0 দিব 7 1 are 7 এটা আমি প্লাস মাইনাস কৰিম কিমান হ'ব এটা কিমান হ'ব 8 minus 15 minus 7 5 minus 5 0 minus 1 minus a minus a plus 0 হল আকৌ 3 minus 10 minus 7 আকৌ plus কি থাকিল আমাৰ 7 0 0 7 minus 7 plus 7 0 0 আকৌ 0 minus 0 minus 7 plus 7 0 equal to আমাক কি পালো 0 এটুকে আমাক রাইট হ্যান্ড সাইড দেখাব কৈছিল আকৌ কি কৈছে ইয়াৰ পৰা কি উলিয়াব কৈছে তোমালোকক a ইনভাৰ্সৰ মান উলিয়াব কৈছে আকৌ a ইনভাৰ্সৰ মান কেনেকৈ উলিয়াম আমাক কি দিয়া আছে a square minus 5a plus 7i equal to 0 দিয়া আছে ইয়াৰ পৰা আমি এতিয়া উলিয়াম কেনেকৈ উলিয়াম চোৱা দুই পক্ষত কি কৰিবা a ইনভার্স পূরণ করিবা দুই পক্ষত a square a inverse 5a a inverse plus 7i a inverse 0 into a inverse yes one a square আমি কি লিখিব পাৰো a inverse minus 5a inverse plus I means 1 হয় identity তেনেহলে আমাৰ 7 I into a inverse কিমান a inverse হল আৰু 0 into a inverse 0 আকৌ a inverse কি হয় আমাৰ I হয় I into a আকৌ আমাৰ কি a আকৌ ইয়াত 5a inverse 5i plus আকৌ 7a inverse equal to 0 এতিয়া আমি চোৱা 7a inverse এটা মাইনাস এফালে নিলো প্লাস এই প্লাসটা আমি এফালে নিলো মাইনাস এতিয়া আমি 5 i এর ভ্যালু আমাৰ কিমান আছিল 1001 আকৌ a এর ভ্যালু আমাৰ কিমান আছিল a এর ভ্যালু আমাৰ আছিল 31 minus 1 2 আমি বহাই দিলো এতিয়া আমি
7a ইনভাৰ্স 5 টো ভিতৰলৈ ভৰাই দিলে কিমান 5 1 * 5 0 0 আকৌ 5 1 এতিয়া 5 0 0 5 আৰু i ৰ মান আৰু 5 ইনটু কৰিলে আকৌ a ৰ মান এটা আমি কি কৰিম ইয়াৰ পৰা মাইনাস কৰিম কি পাম আমি মাইনাস কৰিলে চ ইয়াতে লিখিছো আমি 7a ইনভাৰ্স 5 - 3 2 হল আকৌ 0 - 1 -1 হল আকৌ 0 - প্লাস 1 5 - 2 আমাৰ 3 এটো হল আমাক উলিয়াব লাগে কি a ইনভার্স এটা 7 টো এফালে আহিলে আমাৰ কি হৰণ হৈ যাব কি থাকিলে 2 - 1 1 3 এটো আমাৰ ৰিজাল্ট এনেকৈ আমি a ইনভার্সৰ মান উলিয়াব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত সমাধান কৰি দেখুৱাম চাই লোৱা